যিখিনি দিছে সেই দিয়াৰ বলত আমাৰ ছোৱালী জয়ন্তীয়ে এইখিনি পৰ্যায়টো পাইছে। যোৱা আমাৰ সভাপতি ডাঙৰীয়াই কৈ গৈছে, উপসভাপতিয়ে, যে কষ্টৰ ফলটো মিঠা। ঠিক তেনেকৈ শিক্ষাৰ ফলটো আকৌ ফলটো মিঠা, কিন্তু হেৰিটো বৰ তিতা, ফলটো হয়নে? তেনেকৈ আমি বেছি দীঘলীয়াকৈ নকওঁ। আমাৰ ঘৰখনৰ লগতে পৰিয়ালৰ লগতে গাঁওখনৰ সমাজখনৰ সুনাম অৰ্জন কৰি আনিব পৰা হৈছে। সেইকাৰণে আমি তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু তেখেতে যাতে আমাৰ জয়ন্তীৰ কথা কৈ আছোঁ আমি, তেখেতে আকৌ ধৰক তেওঁ এতিয়া কেৰিয়াৰ গোটাব লাগিব। যেনেকৈ মেট্ৰিকৰ পৰা ধৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হৈছে, এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ পৰাই মানে ধৰক বিভিন্ন ডিপ্ল'মা লাইনত যাব পৰা যায়। এইটোতো তোমালোকে জানাই চাগে নিশ্চয়। তো এতিয়া ডিপ্ল'মাৰ লগতে আৰু মেইন যিটো ডিগ্ৰী বা মেইন যিটো পঢ়া শুনা লাইন, সেইটো যাতে নিজৰ চিলেকশ্যন মতে নিজে বাছি ভালকৈ লাইনত পঢ়িলেই হ'ল, আৰু লগতে ডিপ্ল'মাটো ল'লেই হ'ল। তেতিয়া তোমাৰ ভৱিষ্যত আৰু ভাল মানে হ'ব। আৰু ঠিক তেনেকেই পৰিয়ালৰ ককাই ভাইৰ মা দেউতাৰ গোটেই অভাৱ অভিযোগ অনাটনবিলাক যাতে দূৰ হয়। আৰু যদিও কিবা ঘৰখনত অপায় অমংগল আছে, যদি কিবা দুখ বিপদবিলাক যাতে দূৰ হৈ যাওক, ভৱিষ্যতে সুখ শান্তি কঢ়িয়াই আনিব পাৰোঁ, সকলো ধৰণৰ পৰাই মই সেইখিনিকে মই আশা কৰি তোমাক শেষবাৰৰ বাবে এই আলনাইটো সুন্দৰকৈ মই দিছোঁ। এই আলনাৰ আৰু যাতে ভালকৈ আৰু সন্মান মিঠা কৰি আয়ঙে মানে মূৰটো মিঠা কৰি দিব আৰু না। আবু ওচৰত যাহে তই নালাগে